1979 চনৰ পৰা 2023 চনলৈকে আলফাৰ এই 44 বছৰীয়া সংগ্ৰামৰ বিভিন্ন কথা আমি পাতি আছোঁ। এইসমূহৰ আমি পৰ্যালোচনা কৰি আছোঁ আৰু আমাৰ সৈতে যেহেতু উপস্থিত আছে তিনিগৰাকীকৈ বিশেষ ব্যক্তি আৰু আমাৰ সৈতে এই মুহূৰ্তত অনলাইনত উপস্থিত আছে বুলন কুমাৰ শইকীয়া, বিশিষ্ট লেখক আৰু সমালোচক। তেখেত উপস্থিত আছে আমাৰ সৈতে। আমি আপোনালোকক পোনে পোনে লৈ যাব বিচাৰিছোঁ কম্পিউটাৰ স্ক্ৰীনলৈ আৰু আমি তেখেতৰ পৰা জানিম যে আলফাৰ এই চুক্তিখন, ত্ৰিপাক্ষিক চুক্তিখন আচলতে তেওঁ কি ধৰণে বিশ্লেষণ কৰিব বিচাৰিছে। যিখন চুক্তি সম্পন্ন হ'ল আলফাৰ দীঘলীয়া সংগ্ৰামৰ পৰিপ্ৰেক্ষিতত, প্ৰথম কথাটো হ'ল সেই চুক্তিখনৰ যিটো কাৰ্যকৰীতা সেয়া প্ৰতিপন্ন কেতিয়াও নহয়। কাৰণ আলফাৰ যিসকলে চুক্তিত স্বাক্ষৰ কৰিছে তেওঁলোকে ইতিমধ্যে মূল সুঁতিলৈ ঘূৰি অহা লোক আৰু তেওঁলোকৰ অৱস্থা ইমানেই দুৰ্বিষহ যে তেওঁলোকে পুনৰ সংগ্ৰামৰ পথলৈ যোৱাৰ কোনো ৰাস্তা নাই। আৰু এই কাৰণে কাৰ্যকৰী নহয় যে আলফাৰ যি ঐতিহাসিক দাবী আছিল সেই সংগ্ৰামখনৰ আধাৰত যিসকলে এতিয়াও সংগ্ৰামৰত হৈ আছে তেওঁলোক কিন্তু এই চুক্তিখনৰ বা এই প্ৰক্ৰিয়াটোৰ সপক্ষে নাই, যিটো কথা চুক্তিখনৰ পৰৱৰ্তী সময়ছোৱাত আমি দেখিবলৈ পাইছো। এতিয়া কথাটো হ'ল আপোনালোকে যে যিটো প্ৰশ্ন উত্থাপন কৰিছে, এটা ৰাজনৈতিক সমস্যা, যিটো স্বতন্ত্ৰ অসমৰ এটা দাবীক লৈ পিনে আৰম্ভ হোৱা এখন জাতীয় মুক্তি সংগ্ৰাম বুলি যাক কোৱা হৈছিল, তাক অৰ্থনৈতিক পেকেজেৰে সীমাবদ্ধ কৰিব পাৰি নোৱাৰি। এইটো নিতান্ত এটা বাতুলতা ধৰণৰ কাৰ্যকলাপ হৈছে। আৰু আটাইতকৈ বেছি মই বাতুলামি দেখিছো আলফাৰ যিগৰাকী সম্পাদক অনুপ চেতিয়া, তেওঁ নিজেই কেইবাবাৰো সংগঠনটোৰ পৰি অহাৰ পাছতো প্ৰায় একক প্ৰচেষ্টাৰে তেওঁ উত্থান ঘটোৱাত গোটেই অসম ঘূৰি সক্ষম হৈছিল। তেনেকুৱা এগৰাকী ব্যক্তিয়ে যেতিয়া উল্লেখ কৰে যে এই চুক্তিখন হোৱাৰ কাৰণে মই সুখী হৈছো, অন্যথা মই 16 বছৰ বাংলাদেশৰ জেলত থাকিলোহেঁতেন, 16 বছৰ ধৰি জেলত আছিলো। আমাৰ কথাটো হ'ল নেলছন মাণ্ডেলাৰ দৰে বিশ্ববিখ্যাত এগৰাকী বিপ্লৱীও 27 বছৰকৈ জেলত অন্ধকাৰ কোঠৰীত তেওঁ জীৱন কালাতিপাত কৰিছে। নেলছন মাণ্ডেলাৰ দৰে গণসংগ্ৰাম হয়তো অনুপ চেতিয়াই গঢ়ি তোলা নাই। অনুপ চেতিয়াই ধৰা পৰিছিলে ছেটেলাইট ফোন অবৈধভাৱে থোৱাৰ কাৰণেহে, আৰু তাৰ প্ৰেক্ষাপটো বহু কিছু কথা আছে। এতেকে সেই মানুহজনে যি ধৰণে ক'লে যে মই বাংলাদেশৰ জেলত থাকিলোহেঁতেন আৰু এই চুক্তিখন নোহোৱাহেঁতেন, এইটোৱে মোৰ কাৰণে সকাহ বা মোৰ কাৰণে সুখী হোৱাৰ এটা অৱলম্বন, এইটো এটা আচলতে বিপ্লৱী সত্তা থকা মানুহ এজনৰ বক্তব্য হ'ব নোৱাৰে। আৰু এয়া তেনেই আধা কেঁচুৱালৈ এজন তথাকথিত বিপ্লৱীৰ বক্তব্য হ'ব পাৰে। আৰু যিখিনি কথা আপুনি নিশ্চয় মন কৰিব যে আলফাৰ সংগ্ৰামত আমি দুজন ৰাজ্যপাল দেখিছো। আলফাৰ একেবাৰে প্ৰথমতেই যেতিয়া তেওঁলোকে সামৰিক অভিযানৰ মুখামুখি হৈছিল, সেই সময়ত অসমৰ ৰাজ্যপাল আছিল লোকনাথ মিশ্ৰ। তেওঁ নিজেও কৈছে যে আলফা এটা ৰাজনৈতিক সমস্যা আৰু ইয়াৰ সমাধান হ'ব লাগিব ৰাজনৈতিক স্তৰত। দ্বিতীয়তে আৰু এগৰাকী আমি দেখিছিলো, তেওঁ অসমত ৰাজ্যপাল হোৱাৰ পূৰ্বে আহিছিল GOC হৈ, তেওঁ হ'ল SK সিনহা, পিছলৈ ৰাজ্যপালো হৈছিল। আৰু সেই SK সিনহাই আহি যেতিয়া সামৰিক বাহিনীত চাকৰি কৰি আছিল, তেওঁ আলফা দমন কৰিবলৈ আহি অসমত ঘোষণা কৰিছিল যে 6 মাহৰ ভিতৰতে মই আলফা দমন কৰিম। কাৰ্যত সেয়া হৈ নুঠিল। তেওঁ সামৰিক বাহিনীৰ পৰা অৱসৰ ল'লে আৰু দিল্লীৰ আশীৰ্বাদত তেওঁ অসমৰ ৰাজ্যপাল হৈও আহিল। কিন্তু আলফাত তেতিয়াও থাকিল আৰু বৰ্তমান পৰ্যন্ত আছে। এতেকে যিখিনি দেখিলো আমি দীঘলীয়া পৰিক্ৰমাত যে সামৰিক দমন নিপীড়ন, বিভিন্ন ধৰণৰ প্ৰলোভন,
এনেকুৱা ধৰণৰ কাৰ্যকলাপ বা শান্তি আলোচনা, তথাকথিত আলোচনা, এনেকুৱা ধৰণৰ আলোচনাও বহু হৈছে। পূৰ্বেও বহু আলফাৰ নেতাক দিল্লীৰ পৰা জেপত সোণৰ কলম ভৰাই দিয়া হৈছিল। এসময়ৰ বিখ্যাত গাড়ীখন এম্বেচাডৰ এখন আত্মসমৰ্পণ যিয়ে কৰিছিল তেওঁলোকক দিয়া হৈছিল। সেই সময়ত 1 লাখ 2 লাখ টকাকৈ আৰ্থিক সাহায্যও দিয়া হৈছিল। কিন্তু সেইবিলাকে এই যিখন জাতীয় মুক্তি সংগ্ৰাম, আলফাৰ যিখন সংগ্ৰাম, এইটো অৱশ্যে স্বীকাৰ কৰিব লাগিব যে আলফাৰ সংগ্ৰামখনত বহু কথা আছে, বহু ভুলৰ অৱতাৰণা আছে, যিটো হয়তো সম্ভৱ, যিটো আমি দেখিছো যে পৰেশ বৰুৱাই নিজেও বাৰম্বাৰ স্বীকাৰ কৰিছে যে আমাৰ এসময়ত ভুল হৈছে। কিন্তু তথাপিও যে চলি আছে এই সংগ্ৰামখনৰ ন্যায্যতাটো একেকোবে এনেকুৱা ধৰণৰ তথাকথিত শান্তি আলোচনা, উপঢৌকন, এনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰে শেষ কৰিব পৰা নাযায়। আৰু এই নোযোৱাৰ কাৰণটো পুনৰবাৰ যিসকল দীঘলীয়া সময় ধৰি মুকলি আকাশৰ তলত আছে, বিপ্লৱৰ পন্থা এৰি পৰিত্যাগ কৰি, তেওঁলোকে পুনৰ আলফাৰ নামত এখন চুক্তি কৰিছে। আৰু স্বাভাৱিকতে এই কথাটো বিতৰ্ক আহিবই। আৰু যিহেতু ৰাজনৈতিকভাৱে এটা সমাধান সূত্ৰৰ কোনো ধৰণৰ ইয়াত কোনো প্ৰসংগই উত্থাপন নহল, যিখন চুক্তি, যিটো পেকেজ, তাত কোনো ধৰণৰ ৰাজনৈতিক কথা নাহিল। এতেকে স্বাভাৱিকতে তেওঁলোকে যিখিনি কাম কৰিলে, আচৰণ কৰিলে, সেই আচৰণখিনিক লৈতো ব্যংগ হবই, কৌতুক হবই। আৰু তেওঁলোকে প্ৰথম কথাটো হ'ল নিজেতো ভিত্তিহীন কৰি তুলিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ভাৰতীয় প্ৰেক্ষাপটত প্ৰায় প্ৰকাশ কৰি দিছে যে অসমত প্ৰায় সকলো বস্তুৱে বিক্ৰী হয়। যিমান বৈপ্লৱিক সেন্টিমেন্ট নাথাকক কিয়, সেই বৈপ্লৱিক সেন্টিমেন্টকো বিক্ৰী কৰে। আৰু আচলতে তেওঁলোকক মইতো পূৰ্বতে ঘোষণাই কৰিছো আধা কেঁচুৱা বিপ্লৱী বুলি। এতেকে তেওঁলোকৰ পৰা বৰ বেছি প্ৰত্যাশা কৰা কোনো কথা নাছিল। কিন্তু কথাটো হ'ল আমি এই প্ৰক্ৰিয়াটো সৰহদিন চলি থাকিব দিব নোৱাৰো। এগৰাকী সাধাৰণ নাগৰিক হিচাপে হয়তো আপুনিও নোৱাৰিব, ময়ো হয়তো, যিহেতু গোটেই প্ৰক্ৰিয়াটো শৈশৱৰ পৰাই দেখি আহিছো, আমিও এই এনেকুৱা ধৰণৰ প্ৰক্ৰিয়াবিলাকৰ যিটো ফলাফল, তাৰ এটা প্ৰকাণ্ড শূন্য, সেই শূন্যটোৰ প্ৰতি লক্ষ্য ৰাখি আমিও যিহেতু সমৰ্থন কৰিব নোৱাৰো। সেইকাৰণে আমাৰ পোনপটীয়া প্ৰস্তাৱটো হ'ল দুই পক্ষৰ প্ৰতি, আলফা স্বাধীনৰ প্ৰতিও, লগতে ভাৰত ৰাষ্ট্ৰ ব্যৱস্থাৰ যিটো কেন্দ্ৰীয় চৰকাৰ হওক, ৰাজ্য চৰকাৰৰ প্ৰতিও। অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী, তেওঁ বাৰম্বাৰ কৈ থাকে যে ভাই ককাইৰ দৰে সম্পৰ্ক, বা পৰেশ বৰুৱা ডাঙৰীয়াও কয় যে হিমন্ত বিশ্বক তেওঁৰ মৰমৰ ভাতৃ। এতেকে তেওঁলোকৰ ভাই ককাইৰ সম্পৰ্কবোৰ তেওঁলোকৰ ব্যক্তিগত স্তৰত থওক, কিন্তু অসমৰ শান্তিৰ স্বাৰ্থত, অসমৰ যিটো ঐচ্ছিক পৰিচয়, অসমৰ যিটো জাতীয় পৰিচয়, অসমৰ যি নৃগোষ্ঠীয় স্বকীয় পৰিচয়, অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি যি আমি উত্তৰ বলয়ৰ পৰা প্ৰত্যাহ্বান অহা বুলি বাৰম্বাৰ কৈ আহিছো, বা সেইটো আমি দেখিছো, অসমৰ সাংস্কৃতিক যিটো জীৱন আছে, জনজীৱন আছে, সেইটোক যি অতিকেন্দ্ৰিক ব্যৱস্থাটোৱে নিষ্পেষণ কৰিব ধৰিছে, শোষণ কৰিব ধৰিছে, বা সেইটো একেবাৰে বিলীন কৰি দিব বিচাৰিছে, সেই ধৰণৰ প্ৰক্ৰিয়াটোক আমি বাধা দি যাতে এই যিখন সংগ্ৰাম চলি আছে সেইখনৰ ৰাজনৈতিক এটা মীমাংসাৰ বাট ওলায়, তাৰ কাৰণে আমি দুয়োটা পক্ষকে উদ্যোগ ল'বলৈ আহ্বান জনাইছো। আৰু আশা কৰিছো অসমৰ মানুহে দিল্লীৰ অৰ্থনৈতিক পেকেজত বৰ বিশেষ আশা নকৰে। এইটো এনেকুৱা ধৰণৰ এটা বস্তু নহয় যে ইকনমিকেলি কিবা এটা পেকেজ দিলে কাৰোবাৰ সংস্থাপন হ'ল, কাৰোবাৰ কিবা কেইখনমান ইনষ্টিটিউট হ'ল, বা এনেকুৱা ধৰণৰ অসমত বিনিয়োগৰ সম্ভাৱনা হ'ল, এনেকুৱা ধৰণৰ কথাবিলাকত আচলতে সীমাবদ্ধ হৈ থকা নাই। এখন হ'ল এটা জাতীয় সেন্টিমেন্ট, জাতীয় যিখিনি প্ৰবঞ্চনা আমি ভোগ কৰি আহিছিলো, এই মানুহখিনি, অসমীয়া মানুহখিনিক যে সঁচাকৈ ভাৰতীয় ব্যৱস্থাটোৰ মাজত থাকিও সম্ভ্ৰমপূৰ্ণভাৱে এটা অৱস্থাত থাকিব পাৰে, বা অসমীয়া মানুহে অৱজ্ঞাৰ মুখামুখি হ'ব নালাগে, বা অসমৰ যি সম্পদ আছে সেই সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ, আৰু ইয়াত অসমীয়া মানুহৰ অংশগ্ৰহণো যে দৰকাৰ,
সেই কথাখিনি স্পষ্ট হ'ব লাগে। এনেকুৱা কেতবোৰ বিষয়ক লৈ দুয়োটা পক্ষই এই আলোচনাখন এটা মীমাংসাজনক পৰ্যায়লৈ লৈ যাব পাৰে। আৰু আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি চাব যে অসমক বাদ দি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যই জনজাতীয় ৰাজ্য, সংৰক্ষণো আছে, ইণ্টাৰনেট পাৰ্মিট ব্যৱস্থাও আছে। অসমত যদি সেইখিনিও কৰা হয়, তেতিয়া মই ব্যক্তিগতভাৱে নাভাবোঁ যে অসমৰ বৰ বিশেষ কিবা পৰিৱৰ্তন হ'ব। কাৰণ যিহেতু অতিকেন্দ্ৰিক শাসন ব্যৱস্থা এটাৰ মাজত আমি আছো, যিহেতু শোষণ প্ৰকৃতিগত যিখিনি প্ৰাকৃতিক সম্পদ সেইখিনিৰ শোষণ, সেইখিনিৰ ভোগ যিহেতু কেন্দ্ৰই গ্ৰহণ কৰি আহিছে আৰু তাৰ ৰয়েলটিৰ নামত সামান্য কিবা এটাহে প্ৰাপ্য আমি পাবলৈ সক্ষম হৈছো বা ৰাজ্যখনে পাইছে। গতিকে আমি ভাবো যে তথাপিও যিহেতু এই প্ৰাকৃতিক সম্পদৰ ওপৰত যিহেতু আমাৰ অধিকাৰখিনি নাই, গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আচলতে মুকলিকে আলোচনা হোৱা উচিত। তেতিয়াহে গোটেই ভাৰতৰ যিটো ফেডাৰেল ব্যৱস্থাটো এটা শক্তিশালী হোৱাৰ সুবিধা থাকে আৰু অসমৰ জাতি জনগোষ্ঠীসমূহেও স্বতন্ত্ৰভাৱে চিন্তা কৰিব পৰা এটা ৰাস্তা ওলাই বাট কাটে। আৰু আপুনি মন কৰিব যে তেওঁলোকে 29 ডিচেম্বৰৰ অতি দুখ লগা কথা চুক্তি এটা পৰ্যায়ত কৈছে যে অসমত ইমান বছৰৰ ভিতৰত 5,000 কোটি টকাৰ বিনিয়োগ সম্পন্ন হ'ব। কিন্তু আপুনি মন কৰিব প্ৰায় 19,000 কোটি টকা কেৱল খাৰুৱা তেলৰ ৰয়েলটিৰ কাৰণে তৰুণ গগৈ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অভিযোগ দাখিল কৰি থৈছিল। অৰ্থাৎ 5,000 টকাৰ বিনিয়োগ, এটা 5,000 টকাৰ পেকেজ এটা সৰু কথা, তাৰ 3 গুণেই আমাক ৰয়েলটিৰ পৰা বঞ্চিত কৰি থৈ দিয়ে, 3 গুণতকৈ অধিক টকা। আৰু আজিৰ তাৰিখতো যদি আপুনি চাই যে অসমে ৰয়েলটিৰ নামতে 10,000 কোটি টকাতকৈ বেছি পাবলৈ আছে। ৰয়েলটি নিৰ্ধাৰণ কৰে কোনে? কেন্দ্ৰই নিৰ্ধাৰণ কৰে। অৰ্থাৎ আমি কিবা জানো নেকি যে অসমৰ পৰা কিমান তৈল সম্পদ লৈ যোৱা হৈছে, অসমৰ পৰা কিমান খাৰুৱা তেল? তেওঁলোকে যিমান নিছে সেইটো আমাক দেখাইছে, আমি তাকে মানি ল'বলৈ বাধ্য। তেওঁলোকে কৈছে যে ইমানখিনিৰ বিনিময়ত তোমালোকে বোলে ইমানখিনি ৰয়েলটি পাবা, তা আমি সেইটো মানি ল'বলৈ বাধ্য। আচলতে কিমান নিছে, কিমান সৰবৰাহ হৈছে ইয়াৰ পৰা, অসমৰ পৰা কিমান লৈ যোৱা হৈছে আৰু ৰয়েলটিৰ নামত কিমান দিয়া হৈছে আৰু ৰয়েলটিখিনি মোকলাই দিয়াৰ ক্ষেত্ৰত কিমান বঞ্চিত কৰা হৈছে, এই গোটেই কথাবোৰ যদি একেবাৰে নিপানীকৈ যদি চালি জাৰি চোৱা যায়, তেন্তে এই 5,000 কোটি টকাটো আচলতে দিল্লীয়ে আলোচনাপন্থী যিসকল চুক্তি কৰিবলৈ গৈছিলে তেওঁলোকৰ মুখৰ ভিতৰত ভৰাই দিয়া একোটা লালিপপহে। আমি পাতি আছিলোঁ আলফাৰ সংগ্ৰামখনৰ কথা আৰু আমাৰ সৈতে উপস্থিত আছে দিলীপ বৰা, আমাৰ সৈতে উপস্থিত আছে হৰেশ্বৰ বৰ্মন আৰু অংকুৰ তামুলী ফুকন, আৰু এওঁলোকৰ সৈতে আমি কথা পাতি আছিলোঁ। আৰু এতিয়া আমি কথা পাতিব বিচাৰিছোঁ আলফাৰ মাজত কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ, আলোচনাপন্থী আলফা, এওঁলোকৰ মাজত যি ত্ৰিপাক্ষিক এই চুক্তিখন হৈছে, এই চুক্তিখনক আচলতে অসমৰ ৰাইজে কেনেকৈ গ্ৰহণ কৰিছে বা আমাৰ সৈতে উপস্থিত থকা এই 3গৰাকী বিশেষ ব্যক্তিয়ে কেনেকৈ বিশ্লেষণ কৰিছে। পোনপ্ৰথমে আমি যাব বিচাৰিছোঁ দিলীপ বৰাৰ কাষলৈ। আপুনি কিভাৱে কেনেকৈ গ্ৰহণ কৰিছে আলফাৰ এই চুক্তিখনক? আমি গোটেই আলোচনাখিনি কৰোঁতে আমি শুনি আছিলোঁ মই ভালকৈ, আৰু মই তামুলী ফুকনৰ লগত একমত যে মোৰ কোনো এক্সপেক্টেশ্যনেই নাছিলে। আচলতে যিদিনা অনুপ চেতিয়া ঘূৰি আহিছিলে, ঘূৰি অহা নহয়, তেওঁ যেতিয়া আলোচনাপন্থী দলৰ নেতা হিচাপে ঘূৰি আহিছিলে, তেওঁৰ লগত মোৰ চিনাকি আছে আগৰে পৰা। তেখেতক মই কৈছিলোঁ যে কি পাবা, তোমালোকে কি পাবা, আপুনি কি পাব? মই তেখেতক কৈছিলোঁ সেইদিনা, তেখেতে এতিয়া পাহৰিছে নেকি মনত, কেইবাবাৰো মই সন্মুখামুখিকৈ আলোচনাটো বহিছোঁ যে আপোনালোকে এটা ৰাজনৈতিক আন্দোলন কৰক, এটা ৰাজনৈতিক গোট হিচাপে আপোনালোকে নিজকে সংগঠিত কৰক, কাৰণ আপোনালোকৰ যথেষ্ট ছাপৰ্ট বেছ এতিয়াও আছে। মই অলপ দেৰি আগতে কৈছিলোঁ যে আলফাই এটা সামাজিক মুভমেণ্ট কৰিছে, যিটো আমাৰ তামুলী ফুকনে কৈছে। সেই সামাজিক মুভমেণ্টৰ ফলত তেওঁলোকৰ আদৰ্শৰ প্ৰতি, তেওঁলোকৰ লক্ষ্যৰ প্ৰতি বহুখিনি মানুহৰ কিন্তু সমৰ্থন থাকি গৈছে। গতিকে তাৰেই যদি গইনা লৈ পেলাই তেখেতসকলে এটা ৰাজনৈতিক দল হিচাপে, ৰাজনৈতিক শক্তি হিচাপে যদি নিজক সংগঠিত কৰিবলৈ চেষ্টা কৰিলেহেঁতেন, তেনেহ'লে আজিতকৈ ভাল ফল হ'লহেঁতেন। কিন্তু তেখেতে মোক তেতিয়া ক'লে যে নহয়, আমিতো আলোচনাপন্থী হৈ আহিছোঁ, আলোচনা কৰিম বুলি আহিছোঁ, গতিকে চৰকাৰক যেতিয়া আমি কথা দি আহিছোঁ, তেতিয়াহ'লে আমি আজি গৈ পেলাই যদি ৰাজনৈতিক শক্তি হিচাপে সংগঠিত হ'বলৈ যাওঁ, তেতিয়াতো আমাক চৰকাৰে এইটো কথাত মানি নল'ব। মই বোলো তেতিয়াহ'লে ইয়াতে ইতি বুলি ধৰিব পাৰি। তেতিয়াই মই কৈছিলোঁ যে আপোনালোকৰো ইতি ইয়াতে,
ভৱিষ্যতেও আপোনালোকে একো নিজক সংগঠিত কৰিব নোৱাৰিব, কাৰণ এই এবাৰ সুযোগ গুচি যোৱাৰ পিছত দ্বিতীয় সুযোগ নাই। আৰু আমাৰ বৰ্মন ডাঙৰীয়াই যিধৰণে ক'লে যে আমাৰ গোটেই অসমীয়া সমাজখনক নেতৃত্ব দি আছে মধ্যবিত্ত উচ্চ বৰ্ণৰ মানুহখিনিয়ে নেতৃত্ব দি আছে, আৰু সেই উচ্চ বৰ্ণৰ মানুহখিনি বেছিকেলি ভাৰতীয়, হাড়ে হিমজুৱে। সেইকাৰণে তেখেতসকলে জনজাতীয়সকলৰ লগত কেতিয়াও মিলা নাই। কেতিয়াও আপোনাৰ আমাৰ যিসকলক আমি আজি অসমীয়া বুলি আমাৰ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলোৱে কৈছিলে, সেইসকলৰ লগত আমি কোনোদিন মিলিব নোৱাৰিলোঁ, তেওঁলোককো আমি নল'লোঁ। কোনো জনজাতীয় জনগোষ্ঠীক আমি নিজৰ লগত সামৰি ল'ব নোৱাৰিলোঁ। আদিবাসী যি চাহ সম্প্ৰদায় আছিলে, তেওঁলোকক আমি আজি কিমান বছৰ ধৰি 150 বছৰ 200 বছৰ হ'ল আমি তেওঁলোকক মিছা কথাই কৈ থাকিলোঁ। মই এইবিলাক কথা ক'বলৈ লাজ নাপাওঁ, মিছা কথাই কৈ থাকিলোঁ। মই যোৰহাটৰ পৰা বিয়া কৰাইছোঁ, মোৰ নিজৰ অভিজ্ঞতা আছে কি ধৰণে তেওঁলোকক বাগানবিলাকৰ ব্যৱহাৰ কৰা হয়, মই নিজে দেখিছোঁ, চাকৰিও কৰিছোঁ মই তেনেকুৱা ঠাইত। গতিকে মোৰ যিটো ধাৰণা যে অসমীয়া মধ্যবিত্ত যি আলফাকে ধৰি আমাৰ সমস্ত মুভমেণ্ট, ৰাজ্যভাষা আন্দোলন হওক, মাধ্যম আন্দোলন হওক, আমাৰ ৰিফাইনেৰীৰ পৰা আৰম্ভ কৰি যিমানবিলাক তেওঁলোকে নেতৃত্ব দিয়ে, কিন্তু তেওঁলোকে এইখিনি মানুহক বিশ্বাসত কেতিয়াও লোৱা নাই। আৰু যেতিয়ালৈকে অসমীয়া মধ্যবিত্তই এখেতসকলক নিজৰ বুলি নলয়, যিটো সম্ভাৱনা অতি কম, কোনোবা দিনা যে ল'ব সেই সম্ভাৱনা মই কিন্তু কোনোদিন দেখা নাই। গতিকে অসমীয়া মধ্যবিত্তই নেতৃত্ব দিয়া কোনো আন্দোলনেই সফল নহয় বুলি মই আজি আপোনালোকৰ ষ্টুডিঅ'ত বহি কৈ গৈছোঁ। সেইটো কা আন্দোলনেই হওক বা যি আন্দোলন হওক, যেতিয়া আজি কিয় অসমীয়া বিফল হ'ল, মই আলফাৰ কথা কোৱা নাই, কা হওক, মাধ্যম আন্দোলন হওক বা আপোনাৰ ভাষাৰ আন্দোলন হওক, কাৰণ বড়োসকলক আমি নল'লোঁ, আমি কাৰ্বিসকলক নল'লোঁ, আমি তেওঁলোকক আঁতৰাই ৰাখিলোঁ সদায়। আমি চাহ সম্প্ৰদায়ক নল'লোঁ, আজি চাহ সম্প্ৰদায়ৰ মানুহে হাড়ে হিমজুৱে অসমীয়া হৈ গৈছিল, তেওঁলোকে অসমীয়াৰ বাহিৰে বেলেগ ভাষাত পঢ়াই নাই। সেই তেওঁলোকক আমি চাদ্ৰী কৰিবলৈ গৈ আছোঁ, এতিয়া চাদ্ৰী ভাষাৰ ফালে তেওঁলোকক আমি ঠেলি দিছোঁ, জোৰকৈ ঠেলি দিছোঁ। বড়োসকলক আমি কেতিয়াবাই ঠেলি দিলোঁ। মই যেতিয়া স্কুলত আছিলোঁ, মোৰ ফুটবল টীমত মই গ'লকিপাৰ আছিলোঁ, মোৰ যিজন ষ্টপাৰ বেক আছিল তেওঁ খাকলাৰী বুলি মোৰ বন্ধু আছিলে একে ক্লাছৰ। গতিকে আমি সেই পৰিৱেশটো ৰাখিব নোৱাৰিলোঁ অসমত। আমাৰ সেইটো পৰিৱেশ আমাৰ মাজুলীতো নহ'ল, যিটো কাৰণে আজি খ্ৰীষ্ট ধৰ্মৰ মানুহ বেছি হৈছে তাত। মাজুলীত আমি শংকৰদেৱৰ আদৰ্শমতে চলিব নোৱাৰিলোঁ। আজি অসমৰ অন্যান্য ঠাইতো ব্ৰহ্মপুত্ৰ উপত্যকাত আমি চলিব নোৱাৰিলোঁ। মোৰ সকলোকে দুখ লাগে যে চাহ জনজাতীয় মানুহখিনিক চাই পেলাই, চাহ সম্প্ৰদায়ৰ মানুহখিনিক চাই তেওঁলোকে হাড়ে হিমজুৱে অসমৰ লগত মিলি যাব খুজিছিল। আমি ক'লোঁ, কোনোবা দিনা ক'লোঁনে যে আহক আমি একেলগ হৈ যাওঁ, বাগানৰ ফেন্সিঙৰ মাজত আবদ্ধ কৰি ৰাখিলোঁ। আমি আজিও তেওঁলোকক ওলাই আহিব দিয়া নাই। গতিকে মই ভাবোঁ যে আলফাই নহয়, যিকোনো আন্দোলন, অসমীয়া মধ্যবিত্তই নেতৃত্ব দিয়া আন্দোলন কোনোদিনেই অসমত ছাকচেছফুল নহয়। আৰু সেইখন অকণমান চমুকে আলফা স্বাধীনৰ এই সংগ্ৰামখন যিখন পৰেশ বৰুৱাপন্থী গোটটোৱে এতিয়া চলাই আছে, খুব চমুকৈ তেওঁলোকে চলাই আছে নেকি? তেওঁলোকে দুই এজন মাজে মাজে ক'ৰবাত ইটো সিটো ঘটনা কৰিছে। তাৰ বাহিৰে মুভমেণ্ট বুলি যিটোক আমি বুজোঁ, সেইটো ৰাজনৈতিক মুভমেণ্টেই হ'ব নহয়। এইটো তাৰ লগত খালি ইয়াত সশস্ত্ৰ ৰাজনৈতিক মুভমেণ্ট, তেনেকুৱা এটা মুভমেণ্টটো অসমত চলা আমি দেখা নাই। কোনো বিহাৰী মানুহ এজনক মাৰিব লাগে, আমুকক মাৰিব লাগে, মিয়া মানুহক মাৰিব লাগে, এইবিলাক কিবা সশস্ত্ৰ ৰাজনৈতিক আন্দোলনৰ অংশ নেকি? এইটোতো অংশ নহয়। গতিকে মই নাভাবোঁ যে বৰুৱা ডাঙৰীয়াই কিবা এটা এতিয়া চলাই আছে আৰু ভৱিষ্যতেও কিবা এটা হ'ব। তেখেতৰ সময় শেষ হৈছে বুলিয়ে মোৰ ধাৰণা। যেনেকৈ ধৰক মই এসময়ত নিজে দিল্লীত যেতিয়া মই আছিলোঁ, তেতিয়া আপোনাৰ তামিল ইলমৰ যিজন তামিল LTT যিজন চিফ প্ৰভাকৰণ, তেখেতক মই নিজে পাইছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত আলোচনা কৰিবলৈ আহোঁতে। মই এয়াৰপৰ্টত আছিলোঁ ছিকিউৰিটি ইনচাৰ্জ হিচাপে। তেখেতক আমি স্পেচিয়েল জেগাত নি পেলাই, তাতে এটা লেণ্ডিং এৰিয়া থাকে, এইবিলাক স্পেচিয়েল এৰিয়াত নি তেখেতসকলক আমি মানে বিলোচনাৰ কাৰণে আমি দেখিছিলোঁ অহা যোৱা কৰি থকা। কিন্তু তেওঁলোকে যিটো আন্দোলন চলাইছিলে সেইটো আন্দোলন বিফল আজি হ'ব পাৰে, কিন্তু তেওঁলোকে তামিল যিটো শ্ৰীলংকাৰ তামিল, তেওঁলোকক ইনস্পায়াৰ কৰিব পাৰিছিলে সেই আন্দোলনে। আৰু আজিও মই চিয়'ৰ নহয় যে শ্ৰীলংকাৰ তামিলে কিমান এছিমিলেট কৰিছে এৰিয়াৰ লগত, চিনহালীবিলাকৰ লগত। প্ৰভাকৰণৰ সেইখিনি কেপাচিটি আছিলে, কিন্তু সেইটো লেভেলত মই তেতিয়া কিন্তু ভাবিছিলোঁ যে হয়তো এসময়ত আমাৰ পৰেশ বৰুৱা ডাঙৰীয়া সেইটো লেভেললৈ আহিব পাৰিব, কিন্তু তেখেতে আহিব নোৱাৰিলে। আৰু এতিয়া আৰু আলোড়নৰ কথা তেখেতে এইটো আন্দোলন সৃষ্টি কৰিব নোৱাৰিলে। বৰঞ্চ যিখিনি সৃষ্টি কৰিছিলে সেইখিনিও নোহোৱাহে হৈ গ'ল। মই বিশেষ একো নাভাবোঁ তেখেতসকলৰ ভৱিষ্যত আছে বুলি। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আমি হৰেশ্বৰ বৰ্মন ডাঙৰীয়াৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। কি ভাবে এই শেহতীয়াকৈ স্বাক্ষৰিত হোৱা এই চুক্তিখন আৰু আলফা স্বাধীনৰ সংগ্ৰামখন?
চুক্তি সম্পৰ্কে মোৰ নতুনকৈ ক'বলগীয়া একো নাই। বৰা আৰু আমাৰ অংকুৰে যি কথা ক'লে সেইটোৰ লগত মই 100% একমত। আৰু মই ভাবোঁ যে এইটো অৱধাৰিত আছিল। মই কৈছোঁৱেই যে ধৰি বান্ধি নি হোম মিনিষ্ট্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ সহযোগত তেওঁলোকক মানে চহী কৰাইছে। আৰু যিখন কাগজত চহী কৰাইছে সেই সম্পৰ্কে ইতিমধ্যে সাধাৰণ মানুহে কৈ আছে যে এইটোৰ কাৰণেহে আলফা নেকি। আৰু অনুপ চেতিয়াৰ মুখেদিয়ে ওলাইছে যে আচলতে তেওঁ কি বুলি ভাবিলে গোটেই প্ৰক্ৰিয়াটো। তো সেইকাৰণে এইটো এটা গ্ৰেড জিৰো। যথাৰ্থভাৱেই কোৱা হৈছে যে এইটো আচলতে আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে বিজেপিৰ এটা পৰিপূৰিকা। তেওঁলোকৰ যিখন নিৰ্বাচনী ইস্তাহাৰ হ'ব তাত এটা কিজানি পৰিপূৰিকা বনাব এইটো ভোট সংগ্ৰহৰ কাৰণে, বাছ সিমানেই। কিন্তু মই এটা কথা ক'ব লাগিব যে ব্যৰ্থতা এটা বেলেগ বস্তু। 1957 ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰিছিল মণিৰাম দেৱানে। অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৰ তেওঁ আছিলে নেতা। তেওঁ এজন উদীয়মান পুঁজিপতি হ'ব বিচাৰিছিলে। তেওঁৰ প্ৰয়াস ব্যৰ্থ হ'ল, তেওঁ ফাঁচীকাঠত ওলমিল। কিন্তু 1957, 58 কি কয় 1857, 1858, 960, 61, 62 ফুলুগুৰিত হাজাৰ হাজাৰ নগা কৃষকে ব্ৰিটিছৰ সৈন্য বাহিনীৰ লগত যুদ্ধ কৰিছে, বৰ্ধিত খাজনা নিদিওঁ বুলি। তাৰ 20টা বছৰ পিছত আমাৰ উত্তৰ কামৰূপ গোটেই সমগ্ৰ মধ্য অসমত ৰাইজ মেল হৈছে। কৃষকসকল নিৰাখৰী কৃষক পাথৰু ঘাটত 7 খেতিয়কে যুদ্ধ কৰি হিন্দু, মুছলিম, বড়ো, অনাবড়ো, ট্ৰাইবেল, নন ট্ৰাইবেল, এই আমাৰ ফুলুগুৰিৰ নেতৃত্বতে আছিল কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহবোৰ। ফুলুগুৰিৰ মানে কি কয় পাথৰু ঘাট শব্দটো আচলতে পাথৰু শ্বেখ নামৰ এজন মুছলিম মানুহৰ নামেৰে। সেই পাথৰু শ্বেখ আছিলে অন্যতম নেতা। অসমীয়াৰ স্বাভিমান ৰক্ষা কৰি বৰ্ধিত খাজনা নিদিওঁ বুলি কৈ যুদ্ধ কৰিছে। 5জন মৰিছে, 10জন মৰিছে, 20জন মৰিছে, পিছুৱাই যোৱা নাই, আগুৱাই গৈছে। 7 মানুহ মৰিছে। দলি পূৰণ বুলি এটা আমাৰ দিদেশ্বৰ শৰ্মাই এখন বৰ কাব্যিক ব্যঞ্জনা এটা তৈয়াৰ কৰিছে সেই আন্দোলন সম্পৰ্কত। দলি পূৰণ, দলি মানে এই যে চপৰা দলি মানে দলিয়াই যুদ্ধ কৰে, দলি পূৰণ। তো গতিকে মণিৰামৰ ব্যৰ্থ প্ৰয়াস, কিন্তু সেই প্ৰয়াসৰ পিছত শেষ পৰ্যন্ত 1942ত অসমত বৃহত্তম গণজাগৰণ হৈছে কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত, য'ত 14 বছৰীয়া কনকলতা শ্বহীদ হৈছে, য'ত মানে আমাৰ নিপীড়িত নিগোষ্ঠীয় মানুহবিলাকেই আচলতে আগভাগ লৈছে। তাত কোনো আপাৰ কাষ্ট, কোনো ব্ৰাহ্মণ, কায়স্থ বা কলিতা শ্বহীদ হোৱা নাই কিন্তু 1942 কুইট ইণ্ডিয়া মুভমেণ্টত। তো গতিকে কথাটো হৈছে যে ব্যৰ্থ হ'ব পাৰে, কিন্তু সেই ব্যৰ্থতাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী কৃতকাৰ্যতাবিলাক আহি যায়, সফলতাবিলাক আহি যায়, বিজয়বোৰ আহি যায়। কিন্তু আলফাৰ ক্ষেত্ৰত সেইটো হৈ থকা নাই। আলফাইটো খোলাখুলি আত্মসমৰ্পণ কৰিছে। আৰু তাৰ মূল কাৰণটো হৈছে তেওঁলোকৰ গোটেই পলিটিকেল ইডিঅ'লজিকেল যি ফাউণ্ডেশ্যন, তাত গুৰুতৰ গোলমাল আছে। মই এই কথাটোকে কৈছোঁ। আৰু সেই কথাবোৰ মানে সময়ত উত্থাপিত হৈছিল। তেতিয়া তেওঁলোকে আত্ম অনুসন্ধান কৰা হ'লে আজি এই বিপৰ্যয় নহয়। আজি মানে ৰাইজৰ মাজত তেওঁলোকে আশ্ৰয় নলৈ বিদেশত আশ্ৰয় লোৱা, জন অৰণ্য এৰি বন অৰণ্যত আশ্ৰয় বিচৰা। তো গতিকে এইটো আচলতে এটা পৰিপূৰ্ণ জাতীয় আন্দোলনৰ আজিৰ বিশেষ পৰিস্থিতিত, আজিতো সম্ভৱেই নহয়। আজি গ্ল'বেলি যিটো পৰিস্থিতি, এই পৰিস্থিতিত এই ধৰণৰ কিছু বন্দুকবাজি মানে বেছিদিন নীতিকে মই একেবাৰে খোলাখুলি কৈ দিব পাৰোঁ। আৰু জাতীয়তাবাদী আন্দোলনেই হ'ল বৃহত্তম গণ আন্দোলন। তাত জনগণৰ যদি পলিটিকেল পাৰ্টিচিপেশ্যনটো যদি নিশ্চিত নকৰে এই সংগঠনৰ ৰণনীতি আৰু ৰণকৌশলে, তেনেহ'লে আচলতে তেওঁলোকৰ একাংশৰ মাত্ৰ স্বদেশ প্ৰেম থাকিলেই, মই এতিয়াও কোৱা নাই যে পৰেশ বৰুৱাৰ স্বদেশ প্ৰেম নাই, মই এই কথা মই ক'বলৈ ৰাজি নহয়। কিন্তু কেৱল স্বদেশ প্ৰেম আৰু কেৱল মানে সেই
মানে কি কয় আত্মত্যাগ আৰু অস্ত্ৰৰ ওপৰত নিৰ্ভৰশীলতাৰে আচলতে আজিৰ তাৰিখত আৰু কোনো জাতীয় আন্দোলন টিকি থাকিব নোৱাৰে। অলপ চেতিয়াই এই ক্ৰছ কাৰেণ্টৰ সাক্ষাৎকাৰত এটা বিশেষ কথা কৈছিলে যে আমি 13টা বন্দুক লৈ কেন্দ্ৰ চৰকাৰৰ সৈতে দাম দৰ কৰিছোঁ। লগতে আৰু এটা কৈছে মোৰ বৰ্তমান এতিয়া 69 বছৰ আৰু কিমান দিন জীয়াই থাকিম। আচলতে এইসমূহ কথাই আচলতে তেওঁলোকৰ নিজৰ যি ব্যৰ্থতা বা নিজৰ যি দুৰ্বলতা এইসমূহ প্ৰকাশ কৰিছে নেকি? আমি কি ভাবে? সেইটোতো আৰু হয়েই, মানে এইটো এটা মুভমেণ্ট। আপুনি যদি 96, 97 এনেকুৱা সময়ত কথা ভাবে, তেতিয়া 92ত হৈছিল নেকি এটা আলোচনা প্ৰথম, সেইটো সময়ত যদি এইটো আলোচনা যদি হ'ল হয় তেতিয়া আমি কি পালোঁ হয়, সেইটো তেতিয়া এটা পিছফালে গোটেই অসমখন আছে, তাৰমানে গোটেই অসমৰ জনসাধাৰণে সেইটোৰ সমৰ্থন আছে সেই মুভমেণ্টটোৰ। এতিয়া তেওঁলোকৰ লগত কোনো নাই। তেওঁলোক কিমান 200, 300, 400 মানুহৰ এটা সৰু এটা গোট, তাৰ লগত জনসাধাৰণৰ সেই যিটো সম্পৰ্ক সেইটো নাই গতিকে তেওঁলোকৰ পৰা খুব মানে আশা কৰাটোৱেই ভুল, আৰু তেওঁলোকে এইবিলাক স্পষ্টকৈ কৈছে আৰু অনুপ চেতিয়াই। কিন্তু এটা বৰ ইণ্টাৰেষ্টিং কথা, মই কথাটো ভাবি আছিলোঁ, সেইটো হ'ল যে অসমখন কেনেকুৱা অৱস্থাত, মানে কেনেকুৱা পৰ্যায়ত আমি একচুৱেলি আন্দোলনবোৰ কৰিব লগা হৈছিল। যে এই চুক্তিখন আৰু অসম চুক্তিৰ মাজত, এই দুইখনৰ মাজত বৰ বিশেষ একো পাৰ্থক্য নাই, একে ধৰণৰ চুক্তি। কেনেকুৱা চুক্তি? এই IIM লাগে, এই ৰাস্তা লাগে, এই অমুক লাগে, তমুক লাগে, এই ধৰণৰ যিবোৰ বস্তু পেকেজবোৰ। এতিয়া আজিৰ যিটো পৰিস্থিতি, আমাৰ ধৰক আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো হোৱা নাই, ৰাস্তাটো হোৱা নাই, তে এইটো আমি জানো যে এইটো এটা ৰাষ্ট্ৰই আমাক কৰি দিবলগীয়া বেছিক ডিমাণ্ড। সেইটোলৈ আমি সংগ্ৰাম কৰিবলৈ নাযাওঁ তাৰমানে। অসমখন 1980 চনৰ যিখন অসম আছিল, সেইখনত সেই বেছিক ডিমাণ্ডটোৰ কাৰণেও সংগ্ৰাম কৰিব লাগে। এই যে চুক্তিৰ যিটো মানে তাৰ কি কয় তাত্ত্বিক হেৰিটো, মানে তাত্ত্বিক যিটো ৰূপ, তাত ইণ্ডিয়ান ষ্টেটে, ভাৰত ৰাষ্ট্ৰই আমাক কৈছে যে ঠিক আছে, তহঁতক এইবিলাক লাগে, আমি এইবিলাক দিছোঁ, এই ৰাস্তা দিছোঁ, এইটো IIM দিছোঁ, IIT দিছোঁ, যি লাগে এইটো লয়। এই যিটো ভাৰত ৰাষ্ট্ৰ আৰু অসমৰ সম্পৰ্ক, যিটো বেছিক চিভিল কথা এটা, তাৰমানে যে ৰাস্তাটো বেয়া হৈছে, ৰাস্তাটো বনাই দিওঁ, চৰকাৰে 200 কোটি টকা ঠিক কৰিলে, ৰাস্তাটো বনাই দিলে। সেইটো পৰ্যায়লৈ আমি এতিয়া আহিলোঁ। এতিয়া আমাৰ ৰাইজে এতিয়া নাভাবে যে এইটো কাৰণে গৈ আমি ক'ৰবাত ধৰ্ণা দিম, অসমত আন্দোলন কৰিম, তেল নিদিওঁ, তেজ দিম, তেল নিদিওঁ, এই আন্দোলন কৰিম। মানে তেলৰ ৰেভিনিউকেইটাও আমি নাপাইছিলোঁ নহয়, সেইটো পৰ্যায় শেষ হ'ল। কি এইটো মানে এই যিটো ছিষ্টেমত চুক্তিখন কৈছে, সেইটোত মানে একধৰণৰ এটা আইৰনি এটা আছে। ভাৰত ৰাষ্ট্ৰই এতিয়াও তেনেকেই কথাবোৰ ভাবে। ভাৰত ৰাষ্ট্ৰই যিখিনি আমাক দিব লাগে সেইখিনি সিহঁতক কৈছে, ঠিক আছে, তহঁতক এই চুক্তি হিচাপত দি দিছোঁ, যা। গতিকে মানে অসমীয়া জাতীয়তাবাদৰ বা জাতীয়তাবাদী ৰাজনীতিৰ যিটো ডিমাণ্ডৰ প্ৰশ্ন, তাৰমানে যে আমি একচুৱেলি কি বিচাৰোঁ, সেই কথাটো সলনি কৰাৰ একেবাৰে সময়। মানে আমাক ন্যায় লাগে নে আমাক কি কয় ৰাস্তা ঘাট লগাৰ নিচিনা একেবাৰে সৰু কথাত লৈ পেলাই আমি ব্যস্ত থাকিম? IIM লাগে, নহয় সেই নাই বিচৰা, নাই এই বেছিক যিটো ৰাইটছ, ন্যায়, মই কি কৰিব বিচাৰোঁ, সেইটো মোৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ। এই কথাবিলাক আমাক আলফাই শিকাইছিল। বা মই এইটো কথা আকৌ কওঁ যে এইটো আলফাটো কেৱল মানে 90 দশকটো আলফাৰে দশক নহয় দেই। সেইখিনি সময়ত CPIMLৰ ইণ্টাৰেষ্টিং কাম হৈছিল। জাতীয়তাবাদী, মাৰ্ক্সবাদী এনেকুৱা ধৰণৰ কিছুমান গ্ৰুপ ওলাইছিল, যিবিলাকে খুব ইণ্টাৰেষ্টিং এই ধৰণৰ কথাবোৰ কৈছিল। আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নটো তাৰমানে অলৰেডি আছেই। আলফাই সেইটোকে স্বাধীনতাৰ প্ৰশ্ন কৰিলে। আমাক কি লাগে? আমাৰ অসমীয়া জাতীয়তাবাদৰ যিটো প্ৰাসংগিক প্ৰশ্ন, আৰু এইটো যিটো সদায় থাকিব, সেইটো হৈছে আমাৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নটো। যে ধৰক আমাৰ নিজেই সিদ্ধান্ত ল'ব পৰা অধিকাৰ, সেই সম্পদৰ ওপৰত অধিকাৰ, নিজৰ মানে ৰাজনৈতিক অধিকাৰটো কি ধৰণৰ হ'ব। আমাৰ ধৰক লাহে লাহে আমাৰ মানুহ কমি আহিছে, এটা ক'ৰবাত হেঁচা পৰিছে, বহিৰাগত মানুহে আমাক কৰি আছে। এইবোৰতো বেছিক অস্তিত্বৰ প্ৰশ্ন। এইবোৰ বাদ দি পেলাই জাতিটো কেনেকৈ থাকিব? তো সেইকাৰণে আমাক এটা লাগে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ। আমি নিজে ডিচিশ্যন এটা লৈ যে ঠিক আছে, এইটো কৰিলে আমাৰ ভাল হ'ব, সেইটো অধিকাৰ আমাৰ হাতত নাই। তো মই ভাবোঁ যে এই চুক্তিখনে আকৌ এবাৰ মানে সেই অধিকাৰৰ প্ৰশ্নটো আকৌ এবাৰ আমাৰ মানুহৰ মনলৈ ৰাখি থ'ব, আৰু এটা প্ৰাসংগিক সময়ত আকৌ সেইটো প্ৰশ্ন প্ৰাসংগিক হৈ ওলাব। এইটোৱে আৰু। ধন্যবাদ।
এটা বাক্য মই মাত্ৰ কৈছোঁ যে আৰ্টিকেল 371A যিটো নাগালেণ্ডত প্ৰযোজ্য, তাত বাহিৰৰ মানুহে পাৰ্মানেণ্টলি মাটি কিনিব নোৱাৰে, তাৰ মাটি আৰু মাটিৰ তলৰ সকলো সম্পদ নগাসকলৰ। সেইখিনি কথাও য'ত কোৱা নহ'ল, এইটো কিবা এটা চুক্তি হ'ল নেকি? নিশ্চিতভাৱে এই প্ৰশ্নখিনি এতিয়া এই মুহূৰ্তত উত্থাপিত হৈছে। প্ৰথম তেওঁলোকৰ দাবী সাৰ্বভৌমত্ব আছিল আৰু শেষত গৈ IIM, IITৰ দৰে এইসমূহ দাবী লৈ তেওঁলোকে চুক্তি কৰি আহিল আৰু তাকে লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি ভিন্ন প্ৰতিক্ৰিয়া। আৰু এই চুক্তিখনে অসমক কিবা দিব পাৰিবনে, নে এই চুক্তিখন কেৱল মাত্ৰ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ হৈ পৰিব? 24ৰ নিৰ্বাচনত বিজেপিয়ে নিজক প্ৰচাৰ কৰিবৰ বাবে, অসমীয়া ভোটাৰসকলক আকৰ্ষিত কৰিবৰ বাবে আলফাক ব্যৱহাৰ কৰিলে নেকি? সেই প্ৰশ্নও উত্তৰো পোৱা যাব মাত্ৰ অপেক্ষা সময়লৈ। ধন্যবাদ। আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্টৰ এই বিশেষ শ্ব', আৰু আজি আমাৰ সৈতে উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আপোনালোকৰ সন্মুখৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ।